এইটো জেগাটোৰ নামটো কি মুৰথল আজি আমি পালোহি হাৰিয়ানা আৰু হাৰিয়ানাৰ এখন ফেমাছ জেগা যাৰ নাম হ'ল মুৰথল আজি ক্লিনিকৰ পৰা আহি পাই দুইজনী বহি আছিলো প্ৰায় 11টামান বজাৰ লগৰ কেইজনৰ ফোন আহিল যে আমি মুৰথল যাব ওলাইছো যাবি নেকি ময়ো ভাবিলো মুনু যেতিয়া আজিলৈকে যোৱা নাই তাই যাবগৈ গতিকে তাইক ফুৰাই আনোগে মুৰথল ফেমাছ ইয়াৰ ধাবাবোৰৰ কাৰণে আৰু ফেমাছ হ'ল পৰাঠা আৰু মই বেচিকেলি অমৃত সুখদেৱ আহিছিলো আজিৰ পৰা বহু বছৰ আগত যেতিয়া প্ৰথমবাৰ মনালী গৈছিলো আপোনালোকেও যদি মনালী গৈছে তেতিয়াহ'লে এই জেগাটো চাগে নিশ্চয় দেখিছে আৰু ৰাতি প্ৰায় 1টা বজাত মানুহৰ ভিৰ দেখিছেনে আৰু চব পৰাঠা খাব মুনু কি খাবি তই মই হাক্কা নুডলছ খাম ইয়াত আহি পেলাই হাক্কা নুডলছ পৰাঠা খালে ইয়াৰ ফেমাছ পৰাঠা হয় পৰাঠা মুৰথলৰ পৰাঠা বহুত ফেমাছ একো শুনাই পোৱা নাই ইমান মানুহ কমচে কম 300-400 মান মানুহ আছে আৰু এইফালে মুনুৱে অৰ্ডাৰ কৰিছে নুডলছ তাই বোলে পৰাঠা খাব মন নাই মই ভাবিলো ময়ো অকণ টেষ্ট কৰি চাওঁ লগতে আপোনালোকক জনাও কেতিয়াবা যদি আপোনালোকে মনালী যায় আৰু যদি পৰাঠা খাবলৈ নিবিচাৰে তেতিয়াহ'লে নুডলছটো ট্ৰাই কৰিব পাৰে একদম জ্বলা নাছিলে খুব টেষ্টি আছিলে আৰু মোৰ এইফালে পৰাঠা আহি পালেহি মই অৰ্ডাৰ কৰিছিলো পনীৰ পৰাঠা আৰু ইয়াৰ ফেমাছ বস্তুটোৱে হ'ল বাটাৰ চাওকচোন আৰু সঁচাকৈ কওঁনে পৰাঠাখন খাবলৈ ইমান বেছি টেষ্টি আছিলে মই এনেকৈ বিভিন্ন ৰাজ্যৰ ফেমাছ বস্তুবোৰ খাই টেষ্ট কৰি খুব বেছি ভাল পাওঁ এণ্ড আপোনালোকে যদি মোক চাই জানে যে মই কিমান বেছি পৰাঠা খাই ভাল পাওঁ আৰু এয়া চাওক আমাৰ টোটেল বিল মোক আজি এটা কথা ক'বচোন আপোনালোকৰ ভিতৰত কোনে কোনে মোক একদম প্ৰথম ভিডিঅ' দিয়াৰ পৰাই চাই আছে আৰু নতুনকৈ কোনে কোনে জইন কৰিছে লগতে নাম কেইটাও জনাব তেতিয়া এটলিষ্ট মই গম পাম কোন কোন মোৰ নতুন ছাবস্ক্ৰাইবাৰ্ছ আৰু কোনে কোনে মোক আগৰ পৰাই চাই আছে আজি কেনেকুৱা লাগিল আজি বহুত ধুনীয়া লাগে ঘপককৈ আমাৰ প্লেন বনিল গতিকে আমি ইয়াত আহি গ'লো না এতিয়া যাওঁ আমি ঘৰলৈ ঘৰ গৈ লগ পাইছোঁ আৰু ধুনীয়াকৈ খাই কৰি লৈ আমি এতিয়া ওলালো ঘৰলৈ আজিলৈ ইমানেই অহা ভিডিঅ'ত